প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা এই আঁচনিখন পৃথিৱীৰ ভিতৰতে এখন বৃহৎ আঁচনি য'ত স্বাস্থ্য ক্ষেত্ৰখনত যিসকল আমাৰ বিশেষকৈ দুখীয়া লোক তেওঁলোকক আমি সহায় কৰিবলৈ লৈছোঁ আৰু এইখন 2018 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে 23 ছেপ্টেম্বৰ তাৰিখে এই আঁচনিখন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছিল। এই আঁচনিখনৰ হিতাধিকাৰী সকল হৈছে যিসকলৰ নাম 2011 চনৰ চেঞ্চাছত ছ'চিঅ' ইকনমিক চেঞ্চাছত যাৰ নাম অন্তৰ্ভুক্ত হৈ আছিল সেইসকল লোকে ইয়াৰ হিতাধিকাৰী হিচাপে গণ্য কৰা হৈছে। তাত নাম থাকিলেই এই আয়ুষ্মান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ যি জন আৰোগ্য যোজনা ইয়াত যিখন কাৰ্ড তেখেতসকলে উপলব্ধ হ'ব পাৰিছে বা পাব পাৰিছে আৰু এই কাৰ্ডখনৰ মতে এটা পৰিয়ালে এবছৰত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা পাব আৰু এই চিকিৎসা সেৱা বিনামূলীয়াকৈ পাব আৰু কেছলেছ টকা নগদ দিব লগা নহয়। হস্পিটালে এই কাৰ্ডখনৰ মতে তেখেতসকলে 5 লাখ টকালৈকে এখন হস্পিটালে বিল দিব পাৰিব বা ক্লেইম কৰিব পাৰিব। আৰু ইয়াত এইটোৱেই নহয়, তেওঁলোকে অসমত ইয়াৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 27 লাখ। 27 লাখটা ব্যক্তি নহয়, 27 লাখটা পৰিয়াল। আমি যদি ইয়াক এটা পৰিয়ালত এভাৰেজ 5 জন বুলি ভাবোঁ তেতিয়াহ'লে প্ৰায় 1,35,00,000 লোকৰ এই আঁচনিৰ দ্বাৰা তেখেতসকলে বেনিফিট হৈ আছে বা সাহায্য পাই আছে। 335খন হস্পিটাল অসমত আমি চৰকাৰী আৰু বেচৰকাৰী ইয়াত আমি লৈছোঁ। এই আঁচনিখন যদিও ৰূপায়ণ হৈ আছে, ইয়াৰ ভিতৰতে আমি কিছু ব্যৱস্থা লৈছোঁ। এই ব্যৱস্থা হৈছে 22 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ আমি 2021লৈ আমি আৰোগ্য মন্থন বুলি এই আঁচনিখনৰ জৰিয়তে এটা ব্যাপক প্ৰচাৰ চলাইছোঁ আৰু আমি 20 ছেপ্টেম্বৰ তাৰিখে আমি 65খন হস্পিটাল আৰু ইয়াৰ লগত জড়িত লোকসকলৰ লগত আমি কথা বতৰা পাতিছোঁ। ভাৰতবৰ্ষৰ স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াইও 23 ছেপ্টেম্বৰ তাৰিখে 9খন ৰাজ্যৰ লগত আলোচনা কৰিছে, য'ত 9খন ৰাজ্যৰ ভিতৰত অসমো আছিল। অসমৰো এজন ইয়াৰ বেনিফিচিয়াৰী পবিত্ৰ দাসৰ লগত পোনপটীয়াভাৱে ইয়াত সংযোগ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই আঁচনিখনৰ বুজ লৈছে। আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰীৰ লগত ইয়াৰ বিষয়ে একাধিকবাৰ আলোচনা কৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অতি এই ক্ষেত্ৰত গুৰুত্ব দি কৈছে যে অসমত বেনিফিচিয়াৰী সকলো আগবাঢ়ি অহা নাই, এতিয়া সকলোকে অন্তৰ্ভুক্ত কৰিব লাগে। আৰু সেই কথাটোত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো আমাৰ স্বাস্থ্য বিভাগৰ লগত বিতংভাৱে আলোচনা কৰি আমি এই ক্ষেত্ৰত
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নীতি নিৰ্দেশত আমি আগবাঢ়িবলৈ লৈছোঁ। আপকা দুৱাৰ আয়ুষ্মান, আপোনালোকৰ দুৱাৰত আজি আয়ুষ্মান আমি যাবলৈ বিচাৰিছোঁ। এইটো আঁচনি লৈ মানে আপকা দুৱাৰ আয়ুষ্মান আমি চেষ্টা কৰিছোঁ যে এই কাৰ্ডখন আগতে হস্পিটাললৈ আহিলে ৰোগীজনে বনাবলৈ চেষ্টা কৰে আৰু তেতিয়া হয়তো কিবা অজুহাতত কাগজ পত্ৰ নহ'লে কেতিয়াবা কাৰ্ডখন হৈ উঠাটো টান হয়। ইয়াত যিকেইটা তথ্য পাতিৰ প্ৰয়োজন হয়, এতিয়া আমি ঠিক কৰিছোঁ যে প্ৰত্যেকৰে আমি একেবাৰে সাব চেণ্টাৰ মিনি PHCলৈকে ইয়াৰ কাৰ্ড বনাব পৰা ব্যৱস্থাটো লৈ যাম।